হেল্ল' এভৰিৱান নমস্কাৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ এতিয়া বৰ্তমান আছোঁ মই ৰঙিয়াত যিহেতু এতিয়া ছট পূজা চলি আছে তো মই ছট পূজাৰ কাৰণে ৰঙিয়াত আহিছোঁ এইফালে মানে সকলোখিনি আহিছে আৰু মানুহবিলাক আহিছে যিহেতু ছট পূজাৰ কাৰণে যা যোগাৰবিলাক কৰি আছে আৰু আগতীয়াকৈ মানে এনেকৈ ঘাট ৰাখিব লাগে তো ভাগিনী আৰু মই আহিছোঁ ঘাট ৰাখিবৰ বাবে নহ'লে মানে গোটেইখিনি মানে মানুহ আহে তো মানে ঠাইবিলাক নাপায় যে সেইকাৰণে মানে ঘাট ৰাখিবৰ কাৰণে আমি আগতীয়াকৈ আহিছোঁ তাৰ পাছতে এইফালে যা যোগাৰবিলাক চলি আছে ধুনীয়াকৈ আৰু দেখিবলৈ ইমান বেছি ভাল লাগিছে চাওকচোন বাৰু মই কিন্তু এইবাৰ প্ৰথমবাৰ আহিছোঁ দে আগতে এনেকৈ মানে আহি পোৱা নাই ছট পূজা এনেকৈ মানে সন্মুখৰ পৰা দেখা পোৱা নাছিলে এইবাৰ প্ৰথমবাৰ আহিছোঁ আৰু ভিডিঅ'টো আপলোড কৰোঁতে বহুত বেছিয়ে দেৰি হৈ গ'ল মানে গোটেইখিনি হৈয়ে আছিল ভইচ অভাৰহে কৰা হোৱা নাছিল ছট পূজাও আছিলে এইফালে কিবা কিবি কামত ব্যস্ত আছিলোঁ বাবে ভিডিঅ'টো আপলোড কৰোঁতে বহুত বেছি দেৰি হৈ গ'ল হ'লেও মানে আপলোড কৰিলোঁ এবাৰ নকৰোঁ বুলিয়ে ভাবিছিলোঁ কিন্তু এটা মেমৰি হিচাপে থাকি যাব বুলি ভিডিঅ'টো আপলোড কৰিলোঁ এইফালে বাহঁতে যা যোগাৰবিলাক কৰি আছে এইফালে বৰমা মই আৰু ভাগিন সৰু ভাগিন ডাঙৰ ভাগিন এনেকৈ গোটেইকেইটা আমি বহি আছোঁ যিহেতু সিহঁতে শৰাই যোগাৰ কৰি আছে মানে নিয়ম নীতি বহুতখিনি আছে আৰু বহুতখিনিয়ে যা যোগাৰ কৰিব লাগে তো সিহঁতে গোটেইখিনিয়ে কৰি আছে চাকি বন্তি দিয়াৰ পৰা আদি কৰি গোটেইখিনিয়ে কৰি আছে আহকচোন বাৰু আপোনালোককো অলপ দেখাওঁ বাৰু তাৰ পাছত এইফালে আমাৰ জীউৰ আজি চুলাকৰণ হৈ যাব যিহেতু তাই জন্মৰ পৰা এবাৰো চুলি কটা নাছিল আজি ছট পূজাৰ উপলক্ষে তাইৰ চুলিখিনিও ধুনীয়াকৈ কাটি দিয়া হ'ল আৰু ইমান ধুনীয়া হৈছিল তাইৰ চুলিখিনি কাটি দিয়াৰ পিছত একদম মানে বেয়া লাগি গ'ল চুলিখিনি হ'লেওতো আৰু কাটিব লাগিবই নে কি কয় কিন্তু তাই মানে কাটিব দিয়া নাছিল আৰু অলপ ডিষ্টাৰ্ব কৰি আছিল হ'লেও মানে কিবা কিবি কৈ পিনে আমি চুলিখিনি তাই ধুনীয়াকৈ কটা হৈ গ'ল আৰু চাওকচোন বাৰু আগতে চুলিখিনি থাকোঁতে ইমান ধুনীয়া লগা আছিলে আৰু এতিয়া একদম পুৰা ল'ৰা নিচিনা হৈ গ'ল তাৰ পাছত এইফালে সকলোখিনি মানুহ আহি যা যোগাৰ কৰিলে চাকি বন্তিও জ্বলাই পিনি অলপ টাইম বহিছে যিহেতু সময় ধৰি দিয়া হয় যিহেতু আৰু এতিয়া সময় হোৱা নাই সেইবাবে সকলোখিনিয়ে মানে বহি আছে আৰু সময় হ'লে পানীত নামিব লাগে বহুত কিবা কিবি নিয়ম নীতি থাকে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ বাৰু আপোনালোকক এইফালে আমাৰ এখেতলোকক মানে ফটো মাৰিব দিছিল আৰু এইফালে মই ভিডিঅ' বনাই আছোঁ আৰু সিহঁতে ধুনীয়াকৈ প'জ দি আছে বাকী যি কি নহওক এইফালে হৈ গ'ল সময় সিহঁতে পানীত নামিলে আৰু সময় ধৰি দিয়া হয় সেইমতে এনেকৈ পানীত থাকিব লাগে তাৰ পাছত এনেকৈ ফুট দিয়া হয় আৰু ফুট দিলে সকলোখিনি নিয়ম নীতিৰ মাজেৰে পাৰ হৈছে আৰু ভালে সকলোখিনিয়ে পাৰ হৈ গ'ল বাৰু তাৰ পাছত এনেকৈ চাকি বন্তি জ্বলাই সকলোখিনি প্ৰাৰ্থনা কৰি আছে আৰু মানুহ চাওকচোন ইমান বেছি মানুহ হৈছে নহয় বহুত বেছি ভাল লাগিছে এনেকৈ থাকি আৰু এনেকৈ সন্ধিয়ালৈকে মানে এনেকৈ থাকিব লাগে মই কৈছিলোঁ নহয় সময় ধৰি দিয়া হয় আৰু এনেকৈ সময়খিনি পাৰ হৈ গ'ল তাৰ পাছতে সকলোখিনি যা যোগাৰ লৈ ঘৰলৈ যাব লাগে আৰু এতিয়া বাজিছে 3:30 মানে ৰাতি আৰু যিহেতু এতিয়া 3:30 বজাত আমি যাব ওলাইছোঁ আকৌ ঘাটলৈ যিহেতু ৰাতি আহি আৰু ভিডিঅ'টো বনোৱা নহ'ল এইফালে মই ওলাই মেলি ৰেডি এইবাৰ মই শাৰী পিন্ধি লৈছোঁ জীৱনত প্ৰথমবাৰ শাৰী পিন্ধিছোঁ কেনেকুৱা লাগিছে নাজানো কমেণ্ট কৰি জনাবচোন মোক কেনেকুৱা লাগে শাৰী পিন্ধিলে আৰু এয়া ৰাতি আমি 3:30 বজাত ঘাটত আহিছোঁ যিহেতু এতিয়াৰ পৰা ৰাতিপুৱা পোহৰ হোৱালৈকে এনেকৈ ঘাটত থাকিব লাগিব আৰু বাহঁতে এনেকৈ নিয়ম নীতিৰ মাজেৰে সকলোখিনি নিয়মেই কৰিলে
আৰু এইফালে ৰাতিৰ দৃশ্য ৰাতিৰ মানে পুৱা ৰাতি আধা ৰাতি গৈছেই বাৰু 3:30 হৈছে যিহেতু এইফালে ধুনীয়াকৈ সকলোখিনি আহিছে আকৌ আগৰ নিচিনাকৈ মানে দিনৰ নিচিনাকৈ সকলোখিনি মানে নিয়ম নীতি কৰি সকলোখিনি কৰি লৈছে মানে দিনত যেনেকৈ কৰিছিল ৰাতিও সেনেকৈ কৰি লৈছে একেখিনিয়ে নিয়ম হয় বাৰু তাৰপাছত এইফালে সিহঁতে কৰি আছে আৰু আমি এইফালে বহি আছোঁ যিহেতু আমাৰ কৰিবলগীয়া একো নাছিলে বাৰু তাৰপাছতে এইফালে ৰাতিও বহুত বেছিয়ে মানুহ হৈছে আহে যিহেতু যিসকলে পূজা কৰে আহে আৰু এনেকৈ চাকি বন্তি জ্বলাব মানে বহুতে আহে ঠিক আমিও মানে জ্বলাইছোঁ এনেকৈ চাকি বন্তি আৰু দেখিবলৈ ইমান বেছি ধুনীয়া লাগিছে চাওকচোন আৰু ধুনীয়াকৈ ডেক'ৰেশ্যনবিলাকো বহুত বেছি ভাল লাগিছে আৰু লাইটৰ কানেকশ্যনবিলাক ইমান বেছি ভাল লাগিছে আৰু এইফালে মানুহৰ ভিৰ চাওকচোন এই ৰাতি মানে এতিয়া প্ৰায় 4টামান বাজিছে বহুত বেছি মানুহ আহে যিহেতু চাকি বন্তি জ্বলাই আৰু এনেকুৱা সময়তে চাকি বন্তি জ্বলাই আৰু আমিও জ্বলালোঁ একেলগে গোটেইখিনি যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ অকণমান হ'লেও আৰু এয়া ৰাতিপুৱা মানে পোহৰ হৈ গ'ল আৰু ৰাতিপুৱা পোহৰ হৈ গ'ল আৰু সিহঁতে এনেকৈ আছে সকলোখিনি এতিয়া শেষ হ'ব আৰু অকণমান সময় আছে যিহেতু ৰাতিৰ পৰা ৰাতিপুৱালৈ এনেকৈ পানীত থাকিব লাগে এনেকৈ চাকিবিলাক জ্বলাই এনেকৈ মানে উটুৱাই দিব লাগে আৰু আমিও ধুনীয়াকৈ এনেকৈ চাকি বন্তি জ্বলাই উটুৱাই দিছোঁ আৰু ৰাতিপুৱা মানুহ চাওকচোন ইমান বেছি ভিৰ মানুহৰ মানে সকলোৱে আহিছে আৰু এনেকৈ প্ৰায় বাজিছে এতিয়া 5:30মান হৈছে আৰু তাৰপিছত সকলোখিনি নিয়ম শেষ হ'বই আৰু এনেকৈ গাখীৰ চাখীৰ দিলে ধুনীয়াকৈ আৰু এয়া মানে 6:30 হোৱা নাই বাৰু 6টামানৰ দৃশ্য যিহেতু সকলোখিনি নিয়ম নীতি শেষ হ'ল আৰু সকলোৱে ঘৰা ঘৰি যাবৰ কাৰণে ওলাইছে আজিৰ ভিডিঅ'টো ইমানখিনি আছিল নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু আজি মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰৰ বেল আইকনটো দবাই দিব তেতিয়া নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব বাই